মদন কৃষ্ণা যুদ্ধত আমাৰ পৰাজয় হৈছে কৃষ্ণা পৰাজয় হৈছে কৃষ্ণা কিন্তু কিন্তু কেনেকৈ পৰাজয় হ'ল কৃষ্ণা স্বামী মই অশ্বস্থামাৰ লগত যুদ্ধ কৰি থাকোঁতেই কৰ্ণই দুৰ্জয় বিক্ৰমেৰে আমাৰ বেহুভেদ কৰি আমাক পৰাস্ত কৰিলে দাদা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজে প্ৰাণে প্ৰাণে চেষ্টা কৰিছিল যদিও তেওঁ চেষ্টা ব্যৰ্থ হ'ল তাৰ বাবে আপুনি চিন্তা নকৰিব যদি আপোন সকল ভালে থাকে তেন্তে সেই কৌৰৱে আমাৰ একো কৰিব নোৱাৰে হ'ব পাৰে কিন্তু আজি মই দাদাৰ আগত কেনেকৈ মুখ দেখুৱাম কি দৰে দাদাক প্ৰভুক দিম স্বামী মনোতাপ কৰিলে কি হ'ব মই যদি গুৰু পুত্ৰৰ আগত যুদ্ধ কৰি নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন স্বামী অনুতাপ কৰিলে কি হ'ব কোৱা কথা হৈ গ'ল অনুতাপ কৰি লাভ নাই সঁচা কিন্তু আজিৰ জয়ে সেই অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বহাব প্ৰতিদিন পৰাস্ত হৈ ভোগ দুহাকি হোৱা সেই কুৰু সেনাক যথেষ্ট উৎসাহ দিব স্বামী